প্ৰাৰ্থনা কবি নৱকান্ত বৰুৱা। ঈশ্বৰ ঈশ্বৰ ইথাৰৰ দৰে শূন্য ঈশ্বৰ, মন্দিৰৰ ধূপৰ ধোঁৱাৰ আঁৰত তুমি থাকা, সেয়েহে তুমি ইমান অস্পষ্ট। ভয়ৰ নাৱত পাৰি দি তুমি আহিলা মানুহৰ বিশ্বাসৰ ঘাটলৈ। মানুহে সাজি দিলে তোমাৰ বাবে গীৰ্জা, মন্দিৰ, মছজিদ, নিজে সিহঁত জুপুৰি ঘৰত থাকিও অসম্পূৰ্ণ কল্পনাৰ ঢুকি পোৱা সকলো ক্ষমতাৰ অমাৰ্জিত অলংকাৰ আঁৰি দি তোমাৰ গাত তোমাক কৰিলে মহান। এই তাৰ প্ৰতিদান। তোমাক ডাঙৰ কৰোঁতে কৰোঁতে নিজকে কৰিলে সৰু। বিচাৰক তুমি পহাৰীৰ তোলাচনী। তোমাৰ নিজৰ সৃষ্টিকৰ্তাৰ বিচাৰ তুমি কৰা। হায় অবোধ মানুহ। আৰু মানুহৰ অবোধ ঈশ্বৰ। তুমি মাথোন প্ৰিমিটিভ মানুহৰ অনুৰ্বৰ কল্পনা, এটা জীৱন্ত কুসংস্কাৰ, মানুহৰ বৰ্বৰ দিনৰ এটা দুখ লগা সোঁৱৰণি। অথচ তুমি নাই বুলিবৰো সাহস নহয় আমাৰ। ঈশ্বৰ, তুমি কি মাথোন এটা বীজগণিতৰ এক্স?